নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। মোৰ নাম শ্ৰী ভৱেশ ৰয় আৰু আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 2023 চনৰ যি আমাৰ LPME স্কুলত টিচাৰ ৰিক্ৰুটমেন্ট হৈছিলে সেই টিচাৰ ৰিক্ৰুটমেন্টত কিমান মান কাট অফ আহিছিলে। আমি আজিৰ এই ভিডিঅ'টিত অসমৰ বহুত কেইখন ডিস্ট্ৰিক্টৰ OBC আৰু জেনাৰেল এই দুটা ক্যাটাগৰীৰ কাট অফ মিনিমাম কিমান আহিছিলে সেই সম্পৰ্কত আলোচনা কৰিম। তাৰ লগতে কোনখন ডিস্ট্ৰিক্টত হাইয়েষ্ট কাট অফ আহিছিলে বা কোনখনত কম আহিছিলে এইকেইটা বস্তু আলোচনা কৰিম। এটো কাৰণে আলোচনা কৰিম কাৰণ কিয় যেহেতু এতিয়া LPME টিচাৰৰ ৰিক্ৰুটমেন্টৰ অনলাইন প্ৰসেস চলি আছে। আমাৰ ডিপাৰ্টমেন্ট অফ এলিমেন্টাৰী এডুকেশন প্ৰাথমিক শিক্ষা বিভাগৰ পৰা যেহেতু এডভাৰ্টাইজ ইস্যু হৈছিল আৰু সেই 4500 ভ্যাকেন্সিৰ কাৰণে যি এডভাৰ্টাইজ ইস্যু হৈছিল তাৰ অনলাইন প্ৰসেস চলি আছে। গতিকে এই কাট অফ সম্পৰ্কীয় আজিৰ যেটো আমি এনালাইসিস কৰিম এইটোৰ পৰা আপোনালোকে বৰ্তমান ডিস্ট্ৰিক্ট সিলেকশন কৰোতে অলপ আইডিয়া ল'ব পাৰিব বা অনুমান কৰিব পাৰিব কোনখন ডিস্ট্ৰিক্টত কেনেকুৱা কাট অফ আহিব পাৰে। গতিকে ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে সকলোৱে এবাৰ ৰিকুৱেষ্ট কৰিম যদি আপোনালোকে চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ এনেকুৱা টিচাৰ ৰিক্ৰুটমেন্ট ৰিলেটেড ইনফৰমেশন ডিসকাশন এই চেনেলত হৈ থাকে আৰু ভিডিঅ'টো শেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত ভাল পালে এটা লাইক দি দিব। তো আহক এতিয়া আমি বিষয়টোৰ মাজলৈ যাওঁ। 2023 চনত যি কাট অফ আছিল ডিস্ট্ৰিক্ট ওয়াইজত আজি LP ক্যাটাগৰীখিনি আমি চাম অৰ্থাৎ LP স্কুলৰ কাৰণে চাম আৰু মোৰ নেক্সট ভিডিঅ'ত মই আপাৰ প্ৰাইমাৰীখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম। তো ডিস্ট্ৰিক্ট ওয়াইজত মই এনেকৈ ডিস্ট্ৰিক্টৰ কাট অফখিনি উলিয়াই লৈছো এনেকৈ আৰু উলিয়াই পেলাই আপোনালোকক মই কৈ দিম। তো আমি যদি চাবলৈ যাওঁ কাট অফ ক্ৰমে আহিছিলে বৰপেটাত আহিছিলে আনৰিজাৰ্ভত 227.96 227.96 আৰু এইবাৰ অলপ কাট অফ ক্যালকুলেশনটো বা যেটো আমাৰ সিলেকশন প্ৰসেস সেইটো অলপ বেলেগ হ'ব। ইয়াৰ আগত বেলেগ আছিল কাৰণ কিয় ইয়াৰ আগৰবাৰ আমাৰ যেতিয়া সিলেকশন লিষ্ট ওলোৱা হৈছিল তেতিয়া হাই সেকেন্ডাৰী নম্বৰ তাৰ পিছত আপোনাৰ টেটৰ নম্বৰ আৰু বিএডৰ নম্বৰ এড কৰা হৈছিল তাৰে ডাইৰেক্ট পাৰ্সেন্টেজটো এড কৰা হৈছিল। কিন্তু এইবাৰ অলপ প্ৰসেসটো বেলেগ হ'ব। তথাপিও আমি কাট অফটো পৰা আমাৰ এটা আইডিয়া হ'ব যে কোনখন ডিস্ট্ৰিক্টত কিমান কাট অফ যাব পাৰে বা কোনখন ডিস্ট্ৰিক্টত এপ্লাই কৰিলে পোৱাৰ চান্সেস আছে। তো এইবোৰ কথা অলপ আমি জানিব পাৰিম। তো বৰপেটা ডিস্ট্ৰিক্টৰ আনৰিজাৰ্ভড ইউআৰত 227.96 আছিল কাট অফ। তাৰ পিছত এনেকৈ কামৰূপ ৰুৰেলত আছিল 216.20 তাৰ পিছত তিনচুকীয়াত আছিল 208.73 এখিনি মই আনৰিজাৰ্ভখিনি কৈ আছো আৰু শোণিতপুৰত 213.62 শিৱসাগৰ 209.44 বঙাইগাঁও 215.68 দৰং 219.21 ধেমাজি 209.90 তাৰ পিছত ধুবুৰীত আছিল 216.85 আৰু ডিব্ৰুগড়ত আছিল 210.19 গোৱালপাৰাত 214.88 গোলাঘাট 209.05 তাৰ পিছত এফালে যোৰহাটত আছে 208.33 আৰু কামৰূপ মেট্ৰৰটো কাট অফটো মই পোৱা নাই হয়তো তাত ভ্যাকেন্সি নাছিল 2023 চনত এপইন্টমেন্টত আনৰিজাৰ্ভ ক্যাটাগৰীত। তাৰ পিছত লখিমপুৰত আছে 211.52 মৰিগাঁও 212.61 আৰু নগাঁও 214.73। নেক্সট এতিয়া আমি চাম OBCত বৰপেটাত আহিছিল কাট অফ 206.36 আৰু কামৰূপত 205.01 তিনচুকীয়াত আহিছিল 205.90 শোণিতপুৰ 204.73 বঙাইগাঁও 205.93 তাৰ পিছত দৰং 204.48 ধেমাজি 207.00 ধুবুৰী 205.59 ডিব্ৰুগড় 206.53 গোৱালপাৰা 204.73 গোলাঘাট 204.45 যোৰহাট 205.68 কামৰূপ মেট্ৰ 204.91 লখিমপুৰ 206.85 মৰিগাঁও 205.69 তাৰ পিছত নগাঁও 205.05 নলবাৰী 204.68 এখিনি আছিল OBCৰ মিনিমাম কাট অফ ডিস্ট্ৰিক্ট ওয়াইজত। এতিয়া আমি চাম
যে আনৰিজাৰ্ভত কোনখন ডিষ্ট্ৰিক্টত হায়েষ্ট কাট অফ আহিল, কোনখনত কম আহিল। আনৰিজাৰ্ভত হায়েষ্ট কাট অফ আহিছে বৰপেটাত 227.96 আৰু লোৱেষ্ট আহিছে আপোনাৰ যোৰহাটত 208.33। গতিকে এইখিনি হৈছে LP স্কুলৰ 2023 যিটো আনৰিজাৰ্ভৰ কাট অফ। এতিয়া চাওঁ আমি OBCৰ হায়েষ্ট কাট অফ ক'ত আহিল। OBCৰ হায়েষ্ট কাট অফ আহিছে ধেমাজিত 207.00 207 আৰু লোৱেষ্ট আহিছে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত 204.45। তাৰপিছত গোলাঘাটত 204, ইফালে শোণিতপুৰতো 204 আছিল 204.73, অলপ পইণ্টৰ ডিফাৰেঞ্চ। ঠিক তেনেকৈ দৰঙতো 204.48, এইবিলাক পইণ্টৰ ডিফাৰেঞ্চ। গতিকে এইখিনি হৈছে আমাৰ LP স্কুলৰ 2023 চনৰ এপইণ্টমেণ্টৰ ফাইনেল কাট অফ। আপোনাৰ এইটো কথা মনত ৰাখিব, ফাইনেল কাট অফ হয়। গতিকে এইখিনি কথা আজি আলোচনা কৰিলোঁ আৰু আপোনালোকে ইয়াৰ ডাটাখিনি ধৰিব পাৰিছেনে কমেণ্ট কৰি জনাব, আৰু কিবা যদি কনফিউজন আছে মোক কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম আপাৰ প্ৰাইমেৰী ME স্কুলৰ 2023 চনত ফাইনেল লিষ্টত কাট অফ কিমান আছিল OBC আৰু জেনেৰেলৰ, আৰু যদি বাকী কেটেগৰীখিনিৰো কাট অফ লাগে আপোনালোকে কমেণ্ট কৰি জনাব, তেতিয়া মই বাকীখিনিৰো উলিয়াই পেলাই আপোনালোক ডিষ্ট্ৰিক্ট ৱাইজত শ্বেয়াৰ কৰি দিম। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। নেক্সট আৰু বাকীখিনি লৈ পেলাই আহিম। আজিলৈ এৰিছোঁ। থেংক ইউ।